আজি ৮ মাৰ্চ, আজি আন্তৰ্জাতিক নাৰী দিৱস। আজিৰ দিনটোতে মোৰ জীৱনৰ কেলেণ্ডাৰৰ পৰা এটা বছৰ সৰি পৰিল। মই ৪৫ বছৰ বয়সৰ পৰা ৪৬ বছৰীয়া হ'লোঁ। আজি আপোনালোকলৈ এই সৰু ভিডিঅ'টি আগবঢ়াইছোঁ, কেনেকৈ মই এই বয়সতো মোৰ শাৰীৰিক আৰু মানসিক আৰু আধ্যাত্মিক স্বাস্থ্য অটুট ৰাখিছোঁ। আৰু এই সকলোবোৰ সম্ভৱ হৈছে যোগৰ অনুশীলনৰ যোগেদি। যোগ সাধনাই আমাক ষ্ট্ৰেংথ দিয়ে, ফ্লেক্সিবিলিটি দিয়ে আৰু মাইণ্ডফুলনেছ প্ৰেক্টিছত সহায় কৰে। আমাৰ জীৱনৰ বাটবোৰ খলা বমা, এই খলা বমাইদি আগুৱাই যাবলৈ আমাক শক্তি লাগে, ষ্ট্ৰেংথ লাগে, আমাক নমনীয়তা লাগে। আমাৰ জীৱনৰ খলা বমাবিলাকত যদি আমি বহুত বেছি ৰিজিড হওঁ, তেনেহ'লে আমি কেতিয়াও সেই খলা বমা পাৰ হৈ যাব নোৱাৰিম। গৌতম বুদ্ধই কৈছিল যে মানুহ পানীৰ দৰে হ'ব লাগে। পানীয়ে যেনেকৈ শিলাময় পৰ্বত পাহাৰ নেওচি খলা বমাই দি সাগৰৰ দিশে ধাৱবান হয়, ঠিক তেনেদৰে আমাৰ জীৱনলৈ বাধা বিঘিনি আহিব, ধুমুহা আহিব। সেই ধুমুহা বাধা বিঘিনি নেওচি আমি পানীৰ দৰে জীৱনৰ লক্ষ্যৰ পিনে গতি কৰিব লাগিব। আৰু লাগে আমাক ধ্যানৰ অভ্যাস, মাইণ্ডফুলনেছ প্ৰেক্টিছ। আৰু যোগে আমাক এই ধ্যানৰ অনুশীলনত সহায় কৰে। যেতিয়া আমি কঠিন যোগা পজ এটা কৰোঁ, আমি সমতা ৰক্ষা কৰিব লগা হয়। সমতা ৰক্ষা কৰোঁতে আমাৰ কঁপনি উঠে, ভয় লাগে। আৰু এই ভয় লগা স্বত্তেও, কঁপনি উঠা স্বত্তেও আমি সমতা ৰাখিবলৈ যত্ন কৰোঁ, আমি সুস্থিৰ হ'বলৈ যত্ন কৰোঁ। এই অভ্যাসে আমাৰ জীৱনৰ বিভিন্ন সমস্যাত আমি শান্ত হৈ থকাত সহায় কৰে। গতিকে আহকচোন সকলোৱে জীৱনৰ বাবে যোগ সাধনাক আঁকোৱালি লওঁ। আজিৰ আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা সকলো নাৰীয়ে পণ লওক, আহক যে আমি যাতে নিজৰ প্ৰতি কেতিয়াও অপৰাধ নকৰোঁ। আমি সদায় আলোচনা সভা পাতোঁ, আমি লেখা মেলা কৰোঁ, বিভিন্ন ধৰণে আমি সচেতন হ'ব যত্ন কৰোঁ যে নাৰীৰ প্ৰতি অপৰাধ কম হওক। কিন্তু আপুনি কেতিয়াবা অনুভৱ কৰিছেনে যে আমি নাৰী হৈ প্ৰথমে আমি নিজৰ প্ৰতি অপৰাধ কৰিছোঁ, নিজৰ যতন নোলোৱা কাৰণে, আমি আমাৰ শৰীৰটোৰ ওপৰত অত্যাচাৰ কৰাৰ কাৰণে। আৰু যেতিয়া সাধাৰণতে আমাৰ বয়স হয় ৪০ বছৰৰ পিছত আমাৰ শৰীৰৰ কোষবিলাকে নতুন কোষ উৎপাদন কৰাৰ কোষবিলাকৰ ক্ষমতা লাহে লাহে কমি আহে। এই সময়ত আমাৰ কাম হ'ল যিবিলাক কোষ আমাৰ ৰৈ গৈছে সিহঁতক শক্তিশালী কৰি ৰখা। গতিকে যদি আপুনি এতিয়াও যোগ সাধনাৰ অনুশীলন আৰম্ভ কৰা নাই, আজিয়ে আৰম্ভ কৰক। আপুনি নিজকে ষ্ট্ৰং কৰক, ফ্লেক্সিবল কৰক আৰু ধ্যানৰ অনুশীলন কৰক, যাতে জীৱনৰ সমস্যাত আপুনি বিতত নহয়, আপুনি আগবাঢ়ি যাব পাৰে, নিজৰ প্ৰতি অপৰাধ নকৰে। কাৰণ আমি যেতিয়া নিজৰ যতন নলওঁ, নিজকে ভাল পাবলৈ নিশিকোঁ, তেতিয়া আচলতে আমি নিজৰ প্ৰতি অপৰাধ কৰা হয়, নিজৰ প্ৰতি ক্ৰাইম কৰা হয়। আৰু আমি আনৰ ন্যায় দিবলৈ যোৱাৰ আগতে সদায় নিজক ন্যায় দিবলৈ শিকা উচিত। আনৰ লগত সম্বন্ধ গঢ়িবলৈ যোৱাৰ আগতে আমি সদায় নিজৰ সৈতে এটা সম্বন্ধ গঢ়িবলৈ শিকা উচিত। আৰু যোগ সাধনাই আমাক নিজৰ সৈতে এটা সম্বন্ধ গঢ়াত খুব সুন্দৰকৈ সহায় কৰে। আজি মই মোৰ এই 46 ইয়েৰ্ছতো সুস্থ হৈ আছোঁ, শাৰীৰিক আৰু মানসিকভাৱে। কেৱল যোগ সাধনাৰ বাবেই এয়া সম্ভৱ হৈছে। গতিকে সকলোৱে যোগক আদৰি লওক আৰু সকলোলৈকে মোৰ শুভকামনা জনালোঁ। যাতে আপোনালোকৰ জীৱন সুখৰ হয়, নাৰী হিচাপে আপোনালোকে পূৰ্ণ অনুভৱ কৰে, হাঁহিবলৈ শিকে, আপুনি নিজক সুকলমে পৰিচালনা কৰাৰ লগতে আপুনি পৰিয়ালটোক পৰিচালনা কৰিবলৈ শিকে। আৰু পৰিয়ালটোক ভালদৰে পৰিচালনা কৰাৰ যোগেদি আপুনি সমাজখনকো পৰিচালনা কৰিবলৈ শিকে। গতিকে পলম নকৰিব। ময়ো আপোনালোকৰ দৰেই এগৰাকী অতি সাধাৰণ নাৰী। দীৰ্ঘদিনীয়া যোগ সাধনাই লাহে লাহে মোক শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী কৰি আনিছে। নিজক বুজাৰ মাজেদি, নিজক ভাল পোৱাৰ মাজেদি মোৰ আনৰ প্ৰতিও ভাল পোৱা, প্ৰেম অটুট ৰাখিবলৈ শিকাইছে।
নিজক সম্বন্ধটোৰ যোগেদি আনৰ সৈতে সুন্দৰ সম্বন্ধ গঢ়িবলৈ শিকাইছে। ধন্যবাদ।